পৰা আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আৰু মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু যিহেতু মাঘ বিহু নিচেই কাষ চাপি আহিছে, সেইবাবে আমাৰ ডেকাসকলৰ আপোনালোকেতো জানেই ডেকাসকলৰ মনৰ উদ্যমতা নোহোৱা হয় আৰু সেইকাৰণে আমি ভেলাঘৰ যোনে যেনেকৈ পাৰে আৰু সকলোৱে কৰ্মব্যস্ততাৰ মাজতো এইবিলাকত সময় দিব পাৰিছে। ভেলাঘৰে হওক বা মেজিয়ে হওক, সকলোৱে আমি বনাম আৰু যিদিনা মাঘ বিহুৰ ৰাতিৰ দিনা আমি সকলোৱে বনভোজ খাই কিনে ইয়াত ৰাতি থাকিম। ৰাতি যেতিয়া পুৱা হ'ব সকলোৱে আমি মিলিজুলি জ্বলাই দিম। গাঁও বুলি নহয়, সকলোতো ৰাখিবই লাগে, যিহেতু আমি অসমীয়া আৰু আমি নিজৰ অসমীয়া হিচাপে আমাৰ মাঘৰ বিহু হওক বা বহাগ বিহু হওক সকলো আমি বজাই ৰাখিবলৈ আমি চেষ্টা কৰিবই লাগে। যিহেতু মানে যিমানেই দিন গৈছে সিমানে এইবিলাক আমাৰ অসমীয়া হিচাপে বহুত বস্তুৱে বিলুপ্ত হ'ব ধৰিছে। সেইকাৰণে আমি আগৰ পৰা আদি সংস্কৃতি আমি ৰক্ষা কৰিব লাগে। এতিয়া কৈছোঁ সকলোৱে কৰ্মব্যস্ততাৰ মাজত হয়তো সময় নিদিবও পাৰে, কিন্তু মাজতে এই সকলোৱে লগে ভাগে বনাই কিনে আমি ভেলাঘৰে হওক বা পুঁজি যোনে যেনেকৈ পাৰে, যাতে আমি অসমীয়া হিচাপে আমি গৌৰৱান্বিত হ'ব পাৰোঁ যে আমাৰ সংস্কৃতি এতিয়াও আমি বজাই ৰাখিব পাৰিছোঁ। সেইটোৱে কথা আমি সকলোৱে নিজৰ সংস্কৃতিটো বজাই ৰাখিবৰ কাৰণে অহৰহ চেষ্টা কৰিব লাগে। মেডিপাৰাতে গাঁৱৰ পৰা বনাইছোঁ, আমি সকলোৱে লগ লাগি মেডিপাৰা গাঁৱৰ সকলোৱে মুকলময় মেডিপাৰাৰ পৰা। গাঁৱৰ সকলো ডেকা বন্ধু লগ হৈ আমি আজি মাঘ বিহুৰ আগতীয়াকৈ আমি ভেলাঘৰ নিৰ্মাণৰ কাম বৰ্তমান সময়ত আৰম্ভ কৰিছোঁ। আৰু আমি বহু কৰ্মব্যস্ততাৰ মাজতে আমি গোটেইবিলাক লগ হৈ আজি অকণমান সময় উলিয়াই, যিহেতু আজি ৰবিবাৰ হয়, তো উলিয়াই আমি আজি প্ৰয়াস কৰিছোঁ যাতে আমাৰ কৰ্মব্যস্তৰ মাজত এইখিনি সময় দি আমি আমাৰ কামখিনি আগবঢ়াই লৈ যাব পাৰোঁ। লগতে আপোনালোকৰ এই নিউজৰ তৰফৰ পৰা আমি সমূহ অসমবাসীক নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই যিটো ঐতিহ্য হয় বা আমাৰ ধৰক মেজি বনোৱা বা ভেলাঘৰ পৰা পৰম্পৰা হয়, এইটো সকলোৱে যাতে বজাই ৰাখে তাৰ বাবে নিশ্চয় আমি অনুৰোধ কৰিছোঁ। আমি ৰাতি নিশাৰ খানাৰো আয়োজন কৰিছোঁ। আজি সম্পূৰ্ণ নিশা আমি এইখিনি কাম আগবঢ়াম, যাতে আমি সোনকালে এইখিনি কাম সম্পূৰ্ণ কৰিব পাৰোঁ। যিহেতু অহাকালিৰ পৰা সোমবাৰ, আমি সোমবাৰে নিজৰ নিজৰ কৰ্মলৈ আমি ক্ষেত্ৰলৈ যাব লাগিব। তো যিমান সম্ভৱ হয় আমি সিমানখিনি আগবঢ়াই আজি ৰাতি নিশাটো ইয়াতে কটাম বুলি ভাবিছোঁ। আমি যিহেতু আজি ৰবিবাৰ, আমি আৰম্ভ কৰিছোঁ আজি, আৰু ধৰক নেক্সট আমি ৰবিবাৰৰ ভিতৰত আমি গোটেইখিনি কাম সম্পূৰ্ণ কৰিম আমাৰ প্ৰচেষ্টাৰ জৰিয়তে। আমি ভোজ ভাতৰ আয়োজন কৰিছোঁ, যাতে আমি সকলোখিনিয়ে ভোজ ভাত খাই গোটেই নিশাটো আমি কামখিনি কৰি যিমানখিনি পাৰোঁ সিমানখিনি আমি আগুৱাই থ'ব পাৰিছোঁ।